মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা আইচক্ৰীমৰ ৰেচিপি লৈ আহিছোঁ আৰু যিটো মই একেবাৰে হেল্ডিভাৱে বনাবলৈ চেষ্টা কৰিছোঁ। তাৰ কাৰণে মই গাখীৰখিনি গৰম কৰি লৈছোঁ, গৰমত থৈ দিছোঁ আৰু মই কাষ্টাৰ্ড পাউডাৰ এচামুচ মই এই ধৰণে গাখীৰত গুলি লৈছোঁ আৰু ইয়াত মই চেনি দি দিছোঁ গাখীৰত। চেনি দি পেলাই চেনিখিনি মই মেল্ট হোৱালৈকে এইখিনি এই ধৰণে অলপ উতলাই থাকিম আৰু যেতিয়া মেল্ট হৈ গ'ল তেতিয়া মই কাষ্টাৰ্ড পাউডাৰখিনি মই এই ধৰণে ইয়াত দি দিম। দিয়াৰ লগে লগে কিন্তু লৰাই থাকিব, নহ'লে গোটা বান্ধি যাব। এই ধৰণে পূৰা লৰাই থাকিব আৰু 5-6 মিনিটমান কুক কৰি পেলাই, আৰু মোৰ অলপ ডাঠ যেন লাগিছিলে, সেইকাৰণে মই ইয়াত অলপ পানী মিক্স কৰিছোঁ। বেছি ডাঠ হোৱা যেন লাগিছিলে, সেইকাৰণে পানী মিক্স কৰিছোঁ। আৰু এতিয়া এইখিনি মই 6-7 মিনিটমান এই ধৰণে ভালকৈ উতলাই আৰু লৰাই থাকিব, নহ'লে তলত লাগি যাবগৈ বা গোটা বান্ধি যাব। সেইকাৰণে এতিয়া এইখিনি হৈ গ'ল, 6 মিনিটমান কৰিলেই হৈ যাব। তাৰপিছত মই আজি যিটো আইচক্ৰীম বনাম, মই এইটো কাষ্টাৰ্ড আপেল লৈছোঁ, যিটোক সীতাফল বুলিও কোৱা হয়। আৰু এতিয়া এইটো ফ্ৰেছ হয় আৰু এইটো দি আজি মই আইচক্ৰীম বনাম। যিহেতু আইচক্ৰীম ইমান হেল্ডি নহয়, কিন্তু মই ল'ৰা ছোৱালীক খুৱাম, সেইকাৰণে একেবাৰে হেল্ডিভাৱে বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এই ধৰণে আপোনালোকেও এবাৰ বনাই চাবচোন। ইমান ধুনীয়া আইচক্ৰীম হয় আৰু ইমান হেল্ডিও হয়। আৰু এতিয়া মই এইখিনি এই ধৰণে মই এৰুৱাই লৈছোঁ, কাৰণ যিহেতু গুটি আছে, এইখিনি এখন চাকনি এখনত মই লৈ লৈছোঁ। লৈ পেলাই ভালকৈ এই ধৰণে মই কৰি ল'ম, মিক্স কৰি ল'ম। তেতিয়া পাল্পবোৰ হেৰি হৈ যাব আৰু ওলাই যাব আৰু গুটিখিনি বেলেগ হৈ যাব। আৰু এতিয়া চামুচেৰে কৰিছোঁ, কিন্তু চামুচেৰে দেখিছোঁ ভালকৈ হোৱা নাই। তাৰপিছত মই ভালকৈ হাতেৰে কৰি ল'ম। এতিয়া মই এইখন হাতেৰেও কৰি লৈছোঁ, কাৰণ চামুচেৰে খুব এটা ভালকৈ হোৱা নাছিলে, সেইকাৰণে হাতেৰে কৰি লৈছোঁ। আৰু এয়া চাওক, হাতেৰে কৰাৰ লগে লগে খুব ধুনীয়াকৈ গোটেইখিনি ওলাই গৈছে। আৰু এতিয়া এইখিনি আমাৰ ওলাই গ'লগৈ আৰু জাবৰখিনি গুটিখিনি মই পেলাই দিম। আৰু এতিয়া চাওক, এইখিনি ওলাই গ'ল আৰু মই ইয়াত দিছোঁ কণ্ডেন্স মিল্ক দিছোঁ, অলপ দিছোঁ। আৰু তাতো মই চেনিটো অলপেই দিছিলোঁ, কাৰণ ল'ৰা ছোৱালী যিহেতু অলপ মিঠা ভাল পায়, আৰু আইচক্ৰীমত চাব অলপ মিঠাটো হ'লে ভাল লাগে। আৰু এতিয়া মই এই ধৰণে ভালকৈ মিলাই লৈছোঁ। কিন্তু কণ্ডেন্স মিল্ক আৰু ফ্ৰুটটো খুব ভালকৈ মিলাই ল'ব দেই। এই ধৰণে খুব ভালকৈ মিলাই লৈছোঁ। আৰু এই ধৰণে হেল্ডি আইচক্ৰীম বনাই পেলাই যদি থৈ দিয়ে, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব। আৰু যেতিয়া আমাৰ এইখিনি অলপ ঠাণ্ডা হৈ গ'ল, কাষ্টাৰ্ডখিনি, এইখিনি মই ইয়াত মিলাই দিছোঁ। দেখিছেনে, একেবাৰে সহজ ৰেচিপি, খুব সোনকালে হৈ যায়গৈ। আৰু এইখিনি বনাই আকৌ ইয়াত দি পেলাই আকৌ মই ভালকৈ এইখিনি গুলি লৈছোঁ। খুব ভালকৈ গুলি ল'ব, যাতে অলপো হেৰি হৈ নাথাকে। আৰু মই এটা এই ধৰণে ষ্টীলৰ টিফিন বক্স এটা লৈ লৈছোঁ। ইয়াতে মই ছেট কৰি দিম, আপোনালোকৰ য'ত সুবিধা হয় তাতে হেৰি কৰিব। আৰু মই এইটো ৰাতি বনাইছোঁ, আৰু গোটেই ৰাতিৰ কাৰণে মই ফ্ৰিজাৰত থৈ দিম আইচ বক্সত। আৰু এতিয়া এইখিনি ছেট হৈ যাব। আৰু এতিয়া নেক্সট দিন মই ৰাতিপুৱা এইটো ওলাইছোঁ, আৰু চাওকচোন, পূৰা আইচ হৈ আছে আৰু কিমান ধুনীয়া আমাৰ আইচক্ৰীম ৰেডি হৈছে। কিন্তু এটা কথা নহয়, এইটো উলিয়াই পেলাই 20-25 মিনিটমান অলপ বাহিৰত ৰাখি দিব, তেতিয়াহে ছাৰ্ভ কৰিব, কাৰণ পূৰা টান হৈ আছে এইটো। মই উলিয়াইছোঁ, ল'ৰা ছোৱালী একেবাৰে খাওঁ খাওঁ কৰি আছে, সেইকাৰণে লগে লগে মই কৰি দিলোঁ, এইটো কিন্তু উলিয়াই পেলাই 20 মিনিটমান অলপ বাহিৰত ৰাখিব, তেতিয়া অলপ কোমল হৈ যাব আৰু আইচক্ৰীমটো উলিয়াই খাবলৈও খুব ভাল হ'ব। আৰু এয়া চাওকচোন, আমাৰ ইমান ধুনীয়া আইচক্ৰীম ৰেডি হৈছে। কোনো ক্ৰীমৰ দৰকাৰ নাই, কোনো কৰ্ণফ্ল'ৰ দৰকাৰ নাই। মই ইমান হেল্ডিকৈ বনাইছোঁ, আপোনালোকে এবাৰ বনাবচোন।